বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ স্কলাৰশ্বিপ সম্পৰ্কে এটা বিশেষ খবৰ লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী SC কেটাগৰী আৰু OBC কেটাগৰী সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ ব্যৱস্থা আমাৰ চৰকাৰৰ তৰফৰ পৰা কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে ৰিনিউৱেল আৰু ফ্ৰেছ দুয়োটা স্কিমতে আৰু 5টা পৰ্যায়ত সিহঁতে অনলাইন যোগে এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যন কৰিবলৈ হ'লে তেওঁলোকে কিছুমান যোগ্যতা থাকিব লাগিব, কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব, কিছুমান ডকুমেণ্ট থাকিব লাগিব, তেতিয়াহে তেওঁলোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব SC আৰু OBCৰ কাৰণে। ডিষ্ট্ৰিক্ট কমিশ্যনৰ পৰা সেই চাৰ্টিফিকেটটো ওলাব লাগিব। তাৰ লগত ইনকাম সম্পৰ্কে এটা চাৰ্টিফিকেট লাগিব। ইনকাম তেওঁলোকৰ 2,50,000তকৈ বেছি হ'ব নোৱাৰিব। আৰু এই চাৰ্টিফিকেটটো চাৰ্কল অফিচৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰিব লাগিব। আৰু 3 নম্বৰ এটা আছে পইণ্ট যে বোনাফাইড চাৰ্টিফিকেট, এইটো স্কুলৰ তৰফৰ পৰা ল'ব লাগিব। স্কুলৰ তৰফৰ পৰা লৈ এইটো অনলাইন যোগে এপ্লাই কৰাৰ সময়ত ছাবমিট কৰিব লাগিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব খুজিছে তেওঁলোকে এই কেইটা ডকুমেণ্ট তেওঁলোকে যোগাৰ কৰিব লাগিব। ইয়াৰ লগতে আৰু এটা কথা কৈ আছোঁ যে এইটোৰ এপ্লিকেশ্যন আৰম্ভ হৈছে 1 জুলাইৰ পৰা, এইটো 30 ছেপ্টেম্বৰলৈকে চলিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন যোগে এপ্লাই কৰিব বুলি আশা কৰিছে তেওঁলোকে অতি সোনকালে অনলাইন যোগে এপ্লাই কৰি দিলেই হ'ল NSB পৰ্টেলত গৈ। আৰু যদি কিবা অসুবিধা পায় তেনেহ'লে মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিলে মই সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে যত্ন কৰিম। থেংক ইউ।